হাই এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ নাৰিকল আৰু চুজি লাডু। আহকচোন চাওঁ কেনেকৈনো বনাইছোঁ। নাৰিকল আৰু চুজি লাডু বনাবৰ বাবে মই এপেকেট চুজি লৈছোঁ আৰু দুটা নাৰিকল সৰু সৰুকৈ কাটি লৈ এয়া মিক্সিত পিচি লৈছোঁ। দুটা নাৰিকলত মই এই কাপটোৰ জোখেৰে প্ৰায় 2.5 কাপ চেনি দিছোঁ। আপোনালোকে যদি বেছি চেনি খায় বেছিকৈ ব্যৱহাৰ কৰিব পাৰে। মই কমকৈ লৈছোঁ চেনিৰ পৰিমাণ। ইয়াৰ পিছত নাৰিকল আৰু চেনিখিনি মই ভালদৰে মিক্স কৰি থাকিম। প্ৰায় 5 মিনিটমান সময়ে মই মিক্স কৰি আছোঁ। খুব ধুনীয়াকৈ দুইখিনি মিক্স হ'বলৈ দিব। কাঁহীখনত দুইখিনি মিক্স কৰিবলৈ অসুবিধা হোৱাৰ কাৰণে মই এটা সৰু গামলা লৈছোঁ আৰু ইয়াতে চেনি আৰু নাৰিকলখিনি দুইখিনি মিক্স কৰি দিছোঁ। খুব ধুনীয়াকৈ নাৰিকল আৰু চেনিখিনি মিক্স কৰিছোঁ মই। আৰু এইফালে জুইত মই কেৰাহীখন পাতি দি কেৰাহীখন গৰম হ'বলৈ দি ইয়াতে চুজিখিনি দি লৈছোঁ। চুজিখিনি প্ৰায় ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। কম জুইত প্ৰায় 5 পৰা 7 মিনিট এই চুজিখিনি ভাজি ল'ব। চুজিখিনি যেতিয়া ৰঙা হৈ আহিব, এইখিনি লাডু বনাবৰ বাবে উপযোগী হ'ব। চুজিত মই 2 টুকুৰামান ডালচেনিও এড কৰি দিছোঁ। আপোনালোকে যদি ডালচেনি বেয়া পায় তেতিয়া সেইটো স্কিপ কৰিব পাৰে। ডালচেনিৰ লগতে ইলাচি আৰু লঙো মই এড কৰি দিছোঁ। আৰু এইখিনি এতিয়া লাডু বনাবৰ কাৰণে হৈ গৈছে। খুব ধুনীয়া এটা গোন্ধ ওলাই, তেতিয়াই গম পাব এইখিনি হৈ গ'ল বুলি। আৰু এইফালে আন এখন কেৰাহীত মই মিক্স কৰি থোৱা চেনি আৰু নাৰিকলখিনিও ভাজি লৈছোঁ অলপ সময়। আৰু এইখিনিও মই প্ৰায় 10 পৰা 15 মিনিটমান ভাজি লৈছোঁ। এইখিনি যেতিয়া খুব ৰঙা হৈ আহিব আৰু লগতে খুব ধুনীয়া এটা গোন্ধ ওলাব, তেতিয়াই গম পাব যে এইখিনি লাডু বনাবৰ কাৰণে হৈ গৈছে। আৰু লগতে চুই চাব পাৰে, যেতিয়া অকণমান আঠা আঠা ভাৱ আহিব তেতিয়া গম পাব লাডু বনাবলৈ এইখিনি ৰেডি হৈ গৈছে বুলি। কালাৰটো মানে চেঞ্জ হৈ আহিছে। আৰু এতিয়া অলপ অলপকৈ চুজি আৰু অলপ চেনি আৰু নাৰিকলৰ মিশ্ৰণখিনি মিক্স কৰি লৈ মই এয়া এটা এটাকৈ লাডু বনাইছোঁ। আৰু আপোনালোকেও যদি এইটো পদ্ধতিত বনোৱা নাই, এবাৰ এনেদৰে বনাই চাব পাৰে, খুব ভাল হয়। আৰু এইফালে আমাৰ চুজি আৰু নাৰিকলৰ লাডু ৰেডি হৈ গৈছে। আৰু এটা বিটো মই পিচি লৈছিলোঁ, এয়াও মই 2টামান লাডু বনালোঁ।